Okay, welcome everyone. So, যেহেতু আমাৰ এটো আসাম যোনটো পাৰ্টৰ যোনটো আমাৰ ক্লাছ আৰম্ভ হৈছে সো আজি ক্লাছত ইয়াতে মই মেইনলি ডিল কৰিম লিটাৰেচাৰ আৰু আসাম হিষ্ট্ৰি পাৰ্টখিনি তো যেহেতু এতিয়া ৰিসেন্টলি আসামিজ ল্যাঙ্গুৱেজ ক্লাসিক্যাল ল্যাঙ্গুৱেজ দ্ৰৌপদী ভাষাটো পাইছিলে তো সেই কাৰণে এবাৰ লিটাৰেচাৰৰ পৰা বহুত কেটা কোৱেশ্চন আহিব পাৰে সেই কাৰণে আমি ফাৰ্স্ট ক্লাছত আজি আসাম লিটাৰেচাৰ পাৰ্টটো আমি কভাৰ কৰিম ঠিক আছে সো ফাৰ্স্ট অফ অল যে আসাম লিটাৰেচাৰ যোনটো আছিলে আসাম লিটাৰেচাৰ তাৰ যদি চাব যাও টোটেল অফিশিয়াল ল্যাঙ্গুৱেজ কেটা আছে দেয়াৰ আর টোটেল 22 অফিশিয়াল ল্যাঙ্গুৱেজ ঠিক আছে আমাৰ 8 শিডিউলত লিখা আছে টোটেল 22টা অফিশিয়াল ল্যাঙ্গুৱেজ আছে তাৰ ভিতৰত অসমীয়া বা আসামিজ এটা হল অফিশিয়াল ল্যাঙ্গুৱেজ ঠিক আছে এটো এই শিডিউলত লিখা আছে তাৰ পিছত যদি চাব যাও আসামত টোটেল যদি চাব যাও টোটেল 3টা অফিশিয়াল ল্যাঙ্গুৱেজ আছে আসামত দ্যাট ইজ এলং উইথ আসামিজ বড়ো আৰু বেঙ্গলী ঠিক আছে তাৰ পিছত আসামিজ ল্যাঙ্গুৱেজৰ অৰিজিন কেনেকুৱা হৈছিলে অৰিজিন সবতকে ফাৰ্স্ট যদি চাব যাও আসামিজ ল্যাঙ্গুৱেজৰ অৰিজিন যোনটো আছিলে কোৱা হয় অৰেল লিটাৰেচাৰ যোনটো লিখা হোৱা নাছিলে মেইনলি এটো কেনেকুৱা আছিলে ভাৰ্বেলি ঠিক আছে তো সবতকে ফাৰ্স্ট কোৱা হয় অৰেল লিটাৰেচাৰ আছিলে যোনটো লোকগীত আৰু ফোক সংৰ থ্ৰুদি কোৱা হয় ভাৰ্বেলি স্প্ৰেড হৈছিলে ঠিক আছে যেনেকুৱা কিছুমান নাম দি আছে ন লোকগীত বা কি বুলি কোৱা হয় আসামত ফেমাসলি জানা যায় নাম বুলি লাইক বিয়া নাম আই নাম গোসাই নাম ঠিক আছে এটো তো ফাৰ্স্ট যোনটো আছিলে এটো আছিলে অৰেল লিটাৰেচাৰ তাৰ পিছত ডেভেলপ হৈছিলে দ্যাট ইজ ৰিটেন লিটাৰেচাৰ ৰিটেন লিটাৰেচাৰ যদি কোৱা হয় আসামিজ ল্যাঙ্গুৱেজৰ অৰিজিন কোনটো কিহৰ পৰা হৈছিলে হেতু কোৱা হয় চাৰ্যবদা কি আছিলে কোৱা হয় চাৰ্যবদা দিস আর মেইনলি কোৱা হয় মিষ্টিক্যাল পয়েমস কালেকশন অফ মিষ্টিক্যাল পয়েমস কোৱা হয় এতিয়া বুদ্ধিজমৰ টোটেল 3টা ব্ৰাঞ্চ আছিলে হিনায়ান মহায়ান আৰু এটা আছিলে বজ্ৰায়ন বুদ্ধিজম আৰু বজ্ৰায়ন বুদ্ধিজম যোনটো কোৱা হয় এটো আছিলে আসামত বহুত ফেমাস আছিলে তান্ত্ৰিজমৰ ওপৰত বেছ আছিলে বজ্ৰায়ন বুদ্ধিজম আৰু এই বজ্ৰায়ন বুদ্ধিজমৰ ভিতৰতে কোৱা হয় চাৰ্যবদা লিখা হৈছিল মিষ্টিক্যাল পয়েমস আছিলে আৰু কোৱা হয় এই চাৰ্যবদাৰ পৰাই কোৱা হয় আসামিজ ল্যাঙ্গুৱেজৰ অৰিজিন হৈছিল ঠিক আছে তাৰ পিছত সেকেন্ড যদি চাব যাও ৰিটেন লিটাৰেচাৰ কোৱা হয় প্ৰি বৈষ্ণৱাইট লিটাৰেচাৰ যেতিয়া বৈষ্ণৱিজম আহা নাছিলে তাৰ আগত আসামত কি লিটাৰেচাৰ আছিলে চাৰ্যবদাৰ পিছত কোৱা হয় অলপ টাইমৰ কাৰণে লিটাৰেচাৰ ইমান কোৱা হয় লিখা হোৱা নাছিলে আৰু কি হয় কোৱা হয় প্ৰি বৈষ্ণৱাইট আহাৰ আগতে লিটাৰেচাৰ অলপ ডেভেলপ হৈছিলে কাৰ টাইমত মেইনলি তোমালোকে পইচা চাগে এজন ৰজা আছিলে নাম আছিলে দুৰ্লভ নাৰায়ণ কমতা ৰজা আছিলে দুৰ্লভ নাৰায়ণ টাইমতো কোৱা হয় আসামিজ লিটাৰেচাৰ বহুতখিনি ডেভেলপ হৈছিলে তো প্ৰি বৈষ্ণৱাইট পিৰিয়ডত যদি চাব যাও কোন আছিলে 14th সেঞ্চুৰীত হেম সৰস্বতী ৰুদ্ৰকাণ্ডলী হৰিহৰ বিপ্ৰ কবিৰত্ন সৰস্বতী আৰু মাধৱ কাণ্ডলী 14th সেঞ্চুৰী ইহতে আছিলে এই টাইমত যদি চাব যাও মাধৱ কাণ্ডলী কোৱা হয় কি কৰিছিলে ফাৰ্স্ট টাইম কোৱা হয় ৰামায়ণ যোনটো আছিলে এটো that is আসামিজত কোৱা হয় ট্ৰান্সলেট কৰিছিলে ঠিক আছে এখিনি ক্লিয়াৰ হল ন ঠিক আছে নেক্সট কি লিখা আছে that is scholar in the court of দুৰ্লভ নাৰায়ণ মই যে কৈছিলো কমতাপুৰৰ ৰজা এজন আছিলে দুৰ্লভ নাৰায়ণ তো দুৰ্লভ নাৰায়ণৰ কোৰ্টত কোৱা হয় বহুত কেজন স্কলাৰ আছিলে কোৱা he was a great patron of art and literature তো যদি চাব যাও কোন আছিলে হেম সৰস্বতী that is কি লিখিছিলে প্ৰহ্লাদ চৰিত হৰগৰি সম্বাদ ঠিক আছে এটো কি আছিলে কোৱা হয় that is কালিদাসৰ কুমাৰ সমগ্ৰ ট্ৰান্সলেচন আছিলে সংস্কৃতৰ পৰা আসামিজত ট্ৰান্সলেট কৰিছিলে তাৰ পিছত হৰিহৰ বিপ্ৰ আৰু এজন আছিলে জুনে কি লিখিছিলে বাবৰু বাহনৰ যুদ্ধ ঠিক আছে বেজড অন দা মহাভাৰত লৱকুশৰ যুদ্ধ ৰামায়ণৰ ষ্টৰী কম্পা আৰু এটা তাম্ৰধ্বজৰ যুদ্ধ ঠিক আছে কোনে লিখিছিলে হৰিহৰ বিপ্ৰ আৰু কোন আছিলে কন্টেম্পৰাৰী ৰুদ্ৰকাণ্ডলী মাধৱ কাণ্ডলী ঠিক আছে তো এই টাইমতো কোৱা হয় বহুতখিনি আসামিজ লিটাৰেচাৰৰ ডেভেলপ হৈছিলে কাৰ টাইমতে during the time of দুৰ্লভ নাৰায়ণ আৰু কোৱা হয় প্ৰি বৈষ্ণৱাইট পিৰিয়ড তেতিয়া বৈষ্ণৱিজম আহা নাছিলে শংকৰদেৱৰ আহাৰ আগতে ঠিক আছে তাৰ পিছত নেক্সট হল during the বৈষ্ণৱাইট পিৰিয়ড ঠিক আছে বৈষ্ণৱাইট লিটাৰেচাৰ ঠিক আছে শংকৰদেৱে কোৱা হয় এই টাইমতে ভক্তি মুভমেন্ট আহিছিলে আৰু ভক্তি মুভমেন্টৰ লগতে কোৱা হয় নতুন এটা নিউ সেক্ট অফ ৰিলিজন আহিছিলে যোনটো কোৱা হয় নিও বৈষ্ণৱিজম ডেভেলপ হৈছিলে আৰু নিও বৈষ্ণৱিজমৰ লগতে কোৱা হয় বৈষ্ণৱাইট লিটাৰেচাৰ লৈ আহিছিলে এই টাইমত মেইনলি কি লিখা হৈছিল কীৰ্তন আৰু দশম কীৰ্তন মানে হল সামাৰি অফ গীতা আৰু দশম মানে হল এবাউট দা লাইফ অফ কৃষ্ণৰ লাইফৰ ওপৰত লিখা হৈছিল এটো আছিল দশম ঠিক আছে তাৰ পিছত ইয়াতে চাব যাও শংকৰদেৱৰ টাইমতে কোৱা হয় বহুত কেটা অংকীয় নাট ভাওনা ঠিক আছে আৰু বহুত কেটা লিটাৰী ওয়াৰ্ক লিখা হৈছিল তাৰ ভিতৰত যদি আমি চাব যাও ৰাম বিজয় পৰিজাত হৰণ পত্নী প্ৰসাদ কালিয়া দমন কেলিগোপাল ৰুক্মণী হৰণ চিহ্ন যাত্ৰা ঠিক আছে গোটেইকেটা লিখা হৈছিল চিহ্ন যাত্ৰা কি আছিলে ফাৰ্স্ট পলিটিক্যাল ওয়াৰ্ক অফ শংকৰদেৱ ঠিক আছে এটো
এইটো এক্সামত আহিছিলে চিহ্নযাত্ৰা কিহৰ লগত ৰিলেটেড আছিলে ডেট ইজ মাজুলী মুখা মাজুলী মাস্ক যোনটো কোৱা ফাৰ্ষ্ট মুখাৰ ইউজ কৰা হৈছিলে চিহ্নযাত্ৰাৰ টাইমতে ঠিক আছে কোৱা হয় তো এইটো এইকাৰণে চোৱা একেটাৰ ওপৰতে বহুতকেইটা কুৱেশ্যন আহে এই যে আছে লিটাৰেচাৰৰ পৰা এভৰি ইয়াৰ কুৱেশ্যন আহে সেইকাৰণে আমাৰ কাৰণে লিটাৰেচাৰ পাৰ্টটো বহুত ইম্পৰ্টেণ্ট হৈ যায় তো লিটাৰেচাৰ মই আৰু এনেকুৱা আৰু ভিডিঅ' আহিব চিৰিজ এইটো ফাৰ্ষ্ট ক্লাছে হয় তো আজি যিমান আমি ডিছকাছ ইম্পৰ্টেণ্ট টপিক আছে গোটেইকেইটা ডিছকাছ কৰিম ঠিক আছে এইটো আছিলে বৈষ্ণৱাইট লিটাৰেচাৰ তো বৈষ্ণৱাইট লিটাৰেচাৰৰ ভিতৰত কোৱা হয় শংকৰদেৱে টাইমতে কি লিখা হৈছিলে ঠিক আছে এই গোটেইকেইটা লিখা হৈছিলে তাৰপিছত যদি চাব যাওঁ হৰিশ্চন্দ্ৰ উপায়ান ভক্তি প্ৰদীপ ঠিক আছে তাৰপিছত আৰু বালিচলন গুণমালা ভক্তি ৰত্নাকৰ গোটেইকেইটা কোৱা হয় এই টাইমতে লিখা হৈছিলে ঠিক আছে আৰু লেংগুৱেজ কোনটো লিখা হৈছিলে কিছুমান সংস্কৃত আছামিজ আৰু মেইনলি যোনটো লেংগুৱেজ লিখা হৈছিল ডেট ইজ ব্ৰজাৱলী লেংগুৱেজত মেইনলি লিখা হৈছিলে ঠিক আছে ক্লিয়াৰ চবৰে এইটো আছিলে বৈষ্ণৱাইট লিটাৰেচাৰ তাৰপিছত লিটাৰেচাৰ ডুৰিং দ্য পিৰিয়ড অফ আহোমৰ টাইমত লিটাৰেচাৰ কি লিখা হৈছিলে তো আহোম যেতিয়া চবতকৈ ফাৰ্ষ্ট আহিছিলে চুকাফা হি কেম অন 2 ডিচেম্বৰ 1228 চুকাফাই আহি কেনে ইয়াতে লিখা আৰম্ভ কৰিছিলে বুৰঞ্জী ঠিক আছে বুৰঞ্জী এতিয়া বুৰঞ্জী কি হয় তো বুৰঞ্জী মেইনলি কোৱা হয় ক্ৰনিকলছ তো বুৰঞ্জী কোৱা হয় ইট ইজ দ্য হিষ্টৰিকেল ক্ৰনিকলছ এণ্ড মেনুস্ক্ৰিপ্ট ৰিটেন ডুৰিং দ্য আহোম কিংডম আহোমৰ টাইমত যোনটো লিখা হৈছিলে আৰু বুৰঞ্জী মানে কি হয় বুৰঞ্জী যদি আমি চাব যাওঁ মানে ষ্ট'ৰ হাউচ অফ নলেজ ডেট এনলাইটেন্স দ্য ইগনৰেণ্ট এতিয়া মেইনলি আমি যে আছামৰ হিষ্ট্ৰী যে আমি পঢ়ি আছোঁ আহোমৰ হিষ্ট্ৰী যে পঢ়ি আছোঁ ক'ৰ পৰা পঢ়ি আছোঁ যিমানকেইটা বুৰঞ্জী সেই টাইমত লিখি থৈ গৈছিলে তাৰ পৰাই আমি পঢ়ি আছোঁ এভিডেন্সবিলাক যদি চাব যাওঁ হয়নে তো সেই টাইমত আহোমৰ টাইমতে কোৱা হয় চুকাফাৰ টাইমতে চবতকৈ ফাৰ্ষ্ট বুৰঞ্জী লিখা আৰম্ভ হৈছিলে ঠিক আছে বাট এই টাইমতে যোনটো বুৰঞ্জী লিখা হৈছিল এইটো মেইনলি লিখা হৈছিলে টাই লেংগুৱেজত যোনটো আহোমৰ লেংগুৱেজ আছিলে টাই লেংগুৱেজত ফাৰ্ষ্ট টাইম যোনটো বুৰঞ্জী লিখা হৈছিলে আছামিজ লেংগুৱেজত এইটো আছিলে ডুৰিং দ্য ৰাইন অফ চুহুমু শুনিছা চাগে ঠিক আছে হিন্দু টাইটেল আছিলে স্বৰ্গনাৰায়ণ আৰু ফাৰ্ষ্ট সেই টাইমতে বুৰঞ্জী লিখা হৈছিলে ডেট ইজ আছামিজত আৰু এইটো আছিলে শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্মকথা ঠিক আছে এইটো কোৱা হয় ফাৰ্ষ্ট আছামিজত বুৰঞ্জী লিখা হৈছিলে ক্লিয়াৰ চবৰে ঠিক আছে এইটো চাই ল'ব পাৰা অসম বুৰঞ্জী নেক্সটটো হ'ল মডাৰ্ণ আছামিজ লিটাৰেচাৰ এতিয়া যদি চাব যাওঁ আহোমে 1228 পৰা কোৱা হয় 1826 মেইনলি ৰুল কৰিছিলে তৃতীয় ভেণ্ডেবুললৈকে ঠিক আছে আৰু পুৰাপুৰি আহোম ৰুল শেষ হৈ গৈছিলে কেতিয়া 1838 পুৰাপুৰি আহোম ৰুল শেষ হৈ গৈছিলে আমি গোটেই ডিছকাছ কৰিম যেতিয়া আমি আছাম হিষ্ট্ৰী পঢ়িম আহোমৰ ৰুল গোটেইখিনি তো আহোম ষ্টাৰ্টিঙত আহিছিলে 1228 দে ৰুল টিল 1826 তৃতীয় ভেণ্ডাবু আৰু কোৱা হয় 1838 আপাৰ আছাম লৱাৰ আছাম গোটেই ব্ৰিটিছে কেপচাৰ কৰি লৈছিলে ব্ৰিটিছ 1826 অসমত আহি গৈছিলে ঠিক আছে টু ফাইট এগেইনষ্ট দ্য বাৰ্মিজ ইনভেজন চলি আছিলে এই টাইমত ঠিক আছে বাৰ্মিছে ৰুল কৰি আছিলে 1821 পৰা 1824 লৈকে তো ব্ৰিটিছ অহাৰ পিছতে ব্ৰিটিছে কি কৰিলে বেংগলী ঠিক আছে বেংগলী যোনটো আছিলে সেই টাইমত অফিচিয়েল লেংগুৱেজ বনাই দিছিলে 1836 ব্ৰিটিছে আছামৰ অফিচিয়েল লেংগুৱেজটো বেংগলী বনাই দিছিলে তো সেই টাইমত বহুতকেইটা কোৱা হয় ইভেন বুৰঞ্জীবোৰো কোৱা হয় বেংগলী লিখা হৈছিল ঠিক আছে তো 1836 পৰা লৈ কেনে 1873 যোনটো কোৱা হয় ন এইটো কোৱা হয় 37 ইয়াৰ্ছৰ কোৱা হয় এইটো আছিলে ডাৰ্ক পিৰিয়ড ফৰ দ্য আছাম লিটাৰেচাৰ কোৱা হয় এই টাইমত ব্ৰিটিছ মেইনলি কোনটো জেগাৰ পৰা আহিছিলে দে কেম ফ্ৰম কেলকাতা ইহঁতৰ মেইন যদি চাব যাওঁ কেলকাতা আছিলে সেই টাইমত হেডকোৱাৰ্টাৰ তো সেই টাইমত তাতে আছিলে অফিচিয়েল লেংগুৱেজ বেংগলী তো সেইকাৰণে নিজৰ এডমিনিষ্ট্ৰেশ্যনটো ভালকৈ চলাবৰ কাৰণে ইহঁতেও আছামৰ অফিচিয়েল লেংগুৱেজটো বেংগলীয়ে বনাই দিছিলে ঠিক আছে সেইকাৰণে কি হ'ল সেই টাইমত মেক্সিমাম যিমান কোৱা হয় লিটাৰেচাৰ লিখা হৈছিলে বেংগলীতে লিখা হৈছিলে তো সেইটো কাৰণে কোৱা হয় ইট ইজ দ্য ডাৰ্ক পিৰিয়ড ফৰ আছাম লিটাৰেচাৰ ঠিক আছে তো এই টাইমত বহুত কেইজন আছামিজ স্কলাৰে ফাইট কৰিছিলে ফৰ দ্য আছামিজ লেংগুৱেজ কোন আছিলে গোটেইকেইটা আমি ডিছকাছ কৰিম তো 1836 পৰা 1873 লৈকে এইটো আছিলে ডাৰ্ক পিৰিয়ড ফৰ আছাম লিটাৰেচাৰ এতিয়া এই টাইমতে 1813 যদি তোমালৈ গম পোৱা চাৰ্টাৰ এক্ট 1813 পাছ কৰা হৈছিলে চাৰ্টাৰ এক্ট 1813 ব্ৰিটিছে কি কৰিছিলে ব্ৰিটিছে এলাউ কৰিছিলে খ্ৰীষ্টিয়ান মিছনাৰীবিলাকক যে ইহঁতে আহি কিনে ইণ্ডিয়াত খ্ৰীষ্টিয়ানিটি প্ৰফেছ আৰু প্ৰপাগেট কৰিব পাৰিব ঠিক আছে তো সেই টাইমত কোৱা হয় খ্ৰীষ্টিয়ান মিছনাৰীবিলাক লাহে লাহে কি হ'ল আছামতো আহিছিলে গোটেই ইণ্ডিয়াত আহি গৈছিলে আহি কিনে খ্ৰীষ্টিয়ানিটি কোৱা হয় প্ৰফেছ আৰু প্ৰপাগেট কৰি আছিলে এতিয়া খ্ৰীষ্টিয়ানিটি প্ৰফেছ আৰু প্ৰপাগেট কৰিবৰ কাৰণে চবতকৈ কি আছিলে বাইবল যোনটো আছিলে হলি বুক আছিলে খ্ৰীষ্টিয়ানৰ এতিয়া তুমি এটা ৰিলিজনত কেনেকৈ কনভাৰ্ট হ'বা তেতিয়া তুমি সেই ৰিলিজনৰ কথাবোৰ ভাল কথা গম পাবা তেতিয়াহে কনভাৰ্চন হ'ব তো সেই টাইমতে মেক্সিমাম যদি চাব যাওঁ লিখা হৈছিলে বেংগলীত
মেক্সিমাম লিটাৰেচাৰবিলাক লিখা হৈছিলে বেংগলীত তো এই টাইমত কোৱা হয় 1813ত পণ্ডিত আত্মাৰাম শৰ্মা হি ট্ৰান্সলেটেড বাইবেল ধৰ্ম পুস্তক তো কোৱা হয় এই টাইমত ধৰ্ম পুস্তক যোনটো বাইবেল আছিলে এইটো আছামিছত কোৱা হয় কি কৰিছিলে ট্ৰান্সলেট কৰিছিলে ঠিক আছে এইটো তাৰপিছত 23 মাৰ্চ 1836 নাথান ব্ৰাউন আৰু অলিভাৰ কাটলাৰ ইহঁতে সবতকৈ ফাৰ্ষ্ট টাইম কোৱা হয় ক'ত আহিছিলে শিৱসাগৰত নিজৰ লগত এটা প্ৰেছ লৈ আহিছিলে আৰু ইয়াৰ লগতে কোৱা হয় প্ৰেছ যোনটো হয় কোৱা হয় ইয়াতে লিটাৰেচাৰ আৰু বেছি গ্ৰ' কৰিছিলে এই টাইমত ঠিক আছে ডুৰিং দ্য টাইম অফ নাথান ব্ৰাউন যেতিয়া আহিছিলে তো এই টাইমত যদি চাব যাওঁ প্ৰেছ অহাৰ পিছত আছামিজ লিটাৰেচাৰ কেনেকৈ ডেভেলপ হৈছিলে কি লিখা হৈছে এই টাইমত তো এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ লিখা হৈছিলে 1839ত বাই উইলিয়াম ৰবিনছন অহম বুৰঞ্জী 1841 বাই কাশীনাথ তামুলী ফুকন ঠিক আছে তাৰপিছত নিউ টেষ্টামেণ্ট ফ্ৰম বাইবেল 1849 অসমীয়া ল'ৰাৰ মিত্ৰ 1849 বাই আনন্দৰাম ঢেকিয়াল ফুকন তাৰপিছত এই টাইমতে 1867 এইটো ইম্পৰ্টেণ্ট হৈ যায় এক্সামৰ কাৰণে 1867ত মাইল ব্ৰনছন কম্পেল দ্য ফাৰ্ষ্ট ডিকশ্যনাৰী অফ ডেট ইজ আছাম ঠিক আছে এইটো কোৱা হয় আছামৰ যিটো ফাৰ্ষ্ট ডিকশ্যনাৰী মাইল ব্ৰনছনে লিখিছিলে কেতিয়া 1867ত ঠিক আছে এই টাইমত এতিয়া নাথান ব্ৰাউন আৰু অলিভ কাটলাৰ ঠিক আছে ইহঁতে কি কৰিছিলে নিজৰ লগত লৈ আহিছিলে প্ৰেছ আৰু প্ৰেছ অহাৰ লগতে কোৱা হয় দে ষ্টাৰ্টেড পাব্লিছিং এ মেগাজিন ইয়াৰ লগতে এটা কোৱা হয় মেগাজিনো পাব্লিছ কৰা আৰম্ভ কৰিছিলে ঠিক আছে এতিয়া আমি চাওঁ এবাৰ কি আছিলে কি লিখা আছে অৰুণোদয় কি লিখা আছে অৰুণোদয় তো কোৱা হয় কি লিখা আছে সবতকৈ ফাৰ্ষ্ট লাইনটো দ্য জাৰ্নেল অৰুণোদয় ৱাজ পাৰহেপ দ্য বেষ্ট গিফ্ট টু আছামিজ লিটাৰেচাৰ ডুৰিং ডেট টাইম সেই টাইমৰ যিটো বেষ্ট গিফ্ট আছিলে এইটো কোৱা হয় অৰুণোদয় কোৱা হৈছিল ঠিক আছে ইট ৱাজ কোৱা হয় অৰুণোদয় ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন দ্য মান্থ অফ জানুৱাৰী 1846 আৰু ফাৰ্ষ্ট এডিটাৰ কোন আছিলে নাথান ব্ৰাউন ফাৰ্ষ্ট এডিটাৰ আছিলে ঠিক আছে আৰু এই টাইমতে যদি চাব যাওঁ দেদাই অসম বুৰঞ্জী পুৰণি অসম বুৰঞ্জী কামৰূপৰ বুৰঞ্জী ৰামনৱমী যোনটো আছিলে ফাৰ্ষ্ট আছাম মডাৰ্ণ আছামিজ প্লে আছিলে ৰিটেন বাই গুণাভিৰাম বৰুৱা হি অলছ' ৱৰ্ক ইন ডেট ইজ অৰুণোদয় ঠিক আছে গুণাভিৰাম বৰুৱাই ফাৰ্ষ্ট কোৱা হয় মডাৰ্ণ প্লে যোনটো কোৱা হয় কি আছিলে ৰামনৱমী কিহৰ ওপৰত আছিলে ইট ইজ বেছড অন উইডো ৰিমেৰিজ ঠিক আছে উইডো ৰিমেৰিজ মানে ছ'চিয়েল ৰিফৰ্মৰ ওপৰত আছিলে ঠিক আছে এইটো তাৰপিছত আনন্দৰাম ঢেকিয়াল ফুকন আছিলে আৰু বহুত কেইজনৰ নাম লিখা আছে যোনে মেইনলি অৰুণোদয়ত কোৱা হয় অৰুণোদয়ৰ লগত জড়িত আছিল ঠিক আছে কাম কৰিছিলে বা এডিটৰ পোষ্টত আছিলে তো অৰুণোদয় অহাৰ কাৰণে কি হ'ল আছাম লিটাৰেচাৰ বহুতখিনি ডেভেলপ হৈছিলে কোৱা হয় অৰুণোদয় অহাৰ পিছত কোনে আনিছিলে নাথান ব্ৰাউন হি ইজ দ্য ফাৰ্ষ্ট এডিটৰ ঠিক আছে প্ৰিণ্টিং প্ৰেছ যোনে লৈ আহিছিলে নিজৰ লগত প্ৰিণ্টিং প্ৰেছ তাৰপিছত এই যে কৈছিলোঁ মই ডাৰ্ক পিৰিয়ড 1836ৰ পৰা লৈকে 1873 এই পিৰিয়ডটো কোৱা হৈছিলে ডাৰ্ক পিৰিয়ড ফৰ আছাম লিটাৰেচাৰ সেই টাইমত অফিচিয়েল লেংগুৱেজটো আছিলে বেংগলী তো এই টাইমত যোনে মেইনলি ফাইট কৰিছিলে ফৰ আছামিজ লেংগুৱেজ হিজ নেম ৱাজ আনন্দৰাম ঢেকিয়াল ফুকন হি ৱাজ দ্য পাৰ্চন হু মেইনলি ফাইট ফৰ আছামিজ লেংগুৱেজ সেইকাৰণে তোমালে গম পোৱা চাগে লাষ্ট আহোম কিঙৰ নাম কি আছিলে পুৰন্দৰ সিংহই কি কৰিছিলে এটা টাইটেল দিছিলে টু আনন্দৰাম ঢেকিয়াল ফুকন ডেট ইজ দ্য টাইটেল ৱাজ এ নেটিভৰ টাইটেল দিছিলে ফৰ হিজ ৱৰ্ক ফৰ দ্য আছামিজ লিটাৰেচাৰ ঠিক আছে যোনখিনি কাম কৰিছিলে আছামিজ লিটাৰেচাৰৰ কাৰণে কাৰণ সেই টাইমত অফিচিয়েল লেংগুৱেজ আছিলে বেংগলী ব্ৰিটিছে অফিচিয়েল লেংগুৱেজটো বেংগলী বনাই দিছিলে আৰু ডাৰ্ক পিৰিয়ড অফ আছামিজ লিটাৰেচাৰ বুলিও কোৱা হৈছিলে এই টাইমত ঠিক আছে তো এই টাইমত আনন্দৰাম ঢেকিয়াল ফুকনে কি লিখিছিলে তাৰ বাহিৰে তো ইংলেণ্ডৰ বিৱৰণ ডিছক্ৰিপশ্যন অফ ইংলেণ্ড 1847ত অৰুণোদয় পাব্লিছ কৰিছিলে বিকজ হি ৱাজ এ এডিটাৰ ইন অৰুণোদয় এডিটাৰ আছিলে অসমীয়া ল'ৰা মিত্ৰ লিখিছিলে আছামিজ চিলড্ৰেন ফ্ৰেণ্ড ঠিক আছে এইটো 1849ত ঠিক আছে এইকেইটা পাব্লিছ কৰিছিলে কোনে আনন্দৰাম ঢেকিয়াল ফুকন ঠিক আছে ক্লিয়াৰ চবৰে তাৰপিছত যদি চাব যাওঁ আৰু কি নাম লিখা আছে হেমচন্দ্ৰ বৰুৱা কোৱা হয় তেখেতো আছিলে এজন এডিটাৰ কিহৰ লগত জড়িত আছিলে অৰুণোদয়ৰ লগত জড়িত আছিলে হেমচন্দ্ৰ বৰুৱা 1835ৰ পৰা 1896 লৈকে কি লিখিছিলে যদি চাব যাওঁ আদিপাঠ তাৰপিছত পথমালা অসমীয়া ল'ৰাৰ ব্যাকৰণ স্বাস্থ্য বা গা ভালে ৰাখিবাৰ উপায় ঠিক আছে তাৰপিছত অসমীয়া ব্যাকৰণ এইটো আকৌ তাৰপিছত পঢ়া চলীয়া অভিধান ঠিক আছে এটচেট্ৰা এইবোৰ লিখিছিলে তাৰে ভিতৰত সবতকৈ ইম্পৰ্টেণ্ট কোনটো হৈ যায় ডেট ইজ ইয়ৰ হেমকোষটো বহুত ইম্পৰ্টেণ্ট কিহৰ কাৰণে যদি চাব যাওঁ কি লিখা আছে দ্য ফাৰ্ষ্ট জেনুইন আছামিজ ডিকশ্যনাৰী যোনটো কোৱা হয় এইটো কোনটোক দিয়া হৈছিলে হেমকোষ ৰিটেন বাই হেমচন্দ্ৰ বৰুৱা এইটো কোৱা হয় ছেকেণ্ড আছামিজ ইট ইজ দ্য ছেকেণ্ড আছামিজ ডিকশ্যনাৰী ফাৰ্ষ্ট was written by মাইলছ ব্ৰনছন and second was written by that is হেমচন্দ্ৰ বৰুৱা হেমকোষ
ৰিচেণ্টলি যদি চাব যাওঁ ৰিচেণ্টলি কেইদিন আগতে ঠিক আছে লাষ্ট ইয়াৰ কোৱা হয় হেমকোষ গড গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কিহৰ কাৰণে ব্ৰেইল এডিশ্যন অন্ধ মানুহৰ কাৰণে ব্লাইণ্ড পাৰ্চন ব্ৰেইল এডিশ্যন অফ হেমকোষ ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট বাইলিংগুৱেল ব্ৰেইল ডিকশ্যনাৰী সেইকাৰণে ৰিচেণ্টলি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড পাইছিল ঠিক আছে তো এইটো কাৰণে কি হয় এক্সামৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট হৈ গ'ল হেমকোষ ডেট ইজ ৰিটেন বাই হেমচন্দ্ৰ বৰুৱা কোনটো টাইমতে ডুৰিং দ্য টাইম অফ অৰুণোদয় সেই টাইমতে লিখা হৈছিল ঠিক আছে তাৰপিছত নেক্সট আছিলে গুণাভিৰাম বৰুৱা আছিলে ছেইম টাইমতে অৰুণোদয়ৰ লগতে জড়িত আছিলে গুণাভিৰাম বৰুৱা ঠিক আছে সেইকাৰণে অৰুণোদয়ৰ টাইম পিৰিয়ডক বহুতে হেম গুণাভিৰাম এইজ বুলি কোৱা হয় গুণাভিৰাম বা হেম বৰুৱা এইজ বুলি কোৱা হয় ঠিক আছে একে টাইমতে আছিলে দুজন ঠিক আছে তো হি ৱাজ দ্য কণ্টেম্পৰাৰী অফ হেমচন্দ্ৰ বৰুৱা ঠিক আছে হেমচন্দ্ৰ বৰুৱাৰ কণ্টেম্পৰাৰী আছিলে হি অলছ' ষ্টাৰ্টেড লিটাৰী কেৰিয়াৰ ইন অৰুণোদয় তাতে কোৱা হয় আৰম্ভ কৰিছিলে ৰামনৱমী মই যে কৈছিলোঁ ঠিক আছে ফাৰ্ষ্ট মডাৰ্ণ প্লে বুলি কোৱা হয় যোনটো কিহৰ ওপৰত বেছ আছিলে উইডৰ ইমেজৰ ওপৰত এই টাইমতে লিখা হৈছিলে ঠিক আছে আৰু কি লিখিছিলে আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ লিখিছিলে বায়োগ্ৰাফি 1880 তাৰপিছত অসম বুৰঞ্জী 1884ত তাৰপিছত চোৱা ল'ৰাপুথি অসমীয়া ল'ৰাৰ ভূগোল কাব্যকুসুম ঠিক আছে গোটেইকেইটা লিখিছিলে এণ্ড হি ইজ দ্য এডিটাৰ এণ্ড পাব্লিছাৰ অফ অসম বন্ধু মান্থলি মেগাজিন এটা আছিলে যোনটো 1885ত পাব্লিছ কৰা হৈছিল ঠিক আছে দেট ইজ ৰিটেন বাই গুণাভিৰাম বৰুৱা ঠিক আছে ক্লিয়াৰ হৈছে চবৰে নেক্সটটো হ'ল দ্য লিটাৰেৰী এছ'চিয়েশ্যন অফ আছাম এই টাইমতে ঠিক আছে এই টাইমতে কিছুমান লিটাৰেৰী এছ'চিয়েশ্যন অফ আছাম ক্ৰিয়েট কৰা হৈছিল অৰুণোদয় হোৱাৰ পিছতে লিটাৰেৰী এছ'চিয়েশ্যন ক্ৰিয়েট কৰা হৈছে ফৰ দ্য ডেভেলপমেণ্ট অফ আছাম লিটাৰেচাৰ ডেভেলপ কৰিবৰ কাৰণে চবতকৈ ফাৰ্ষ্ট যদি চাব যাওঁ কি আছিলে অসম দেশ হিতৈষণী সভা কেতিয়া আৰম্ভ কৰা হৈছিল 1885ত ক'ত আৰম্ভ কৰা হৈছিলে শিৱসাগৰত ঠিক আছে ডেট ইজ অসম দেশ হিতৈষণী সভা কোনে আৰম্ভ কৰিছিলে প্ৰিয়ালাল বৰুৱাই ঠিক আছে নেক্সট ওৱান ইজ অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া আৰম্ভ কৰা হৈছিল 1888ত আৰু এইটোৰ আণ্ডাৰতে এটা মান্থলি মেগাজিন পাব্লিছ কৰা হৈছিল যোনটো নাম কি আছিলে জোনাকী বুলি ঠিক আছে আৰু ফাৰ্ষ্ট জোনাকীৰ এডিটৰ কোন আছিলে 1889ত চন্দ্ৰকুমাৰ আগৰৱালা এইটো অলৰেডি এক্সামত আহিছে APSC অলৰেডি এক্সামত সুধিছে ঠিক আছে পিচিৰ বাহিৰতো বেলেগ এক্সামত এইটো সুধিছে সেইকাৰণে এই টপিক এটা গোটেই ইম্পৰ্টেণ্ট হৈ যায় আমাৰ এক্সামৰ কাৰণে ঠিক আছে তাৰপিছত অসমীয়া ভাষা উন্নতি সাধিনী সভা যোনটো কোৱা হয় এতিয়া নাম কি দিয়া হৈছে এইটো নামেই হয় অসম সাহিত্য সভা ঠিক আছে আসাম সাহিত্য সভা বুলি কোৱা হয় ঠিক আছে তাৰপিছত ইয়াতে চোৱা মই কিছুমান ডিটেইল দি দিছোঁ ইয়াতে অসমীয়া ভাষা উন্নতি সাধিনী সভা কিহৰ কাৰণে বনোৱা হৈছিলে ঠিক আছে প্ৰিজাৰ্ভিং অল্ড আছামিজ টেক্সট ট্ৰান্সলেটিং ইম্পৰ্টেণ্ট বুক ফ্ৰম আদাৰ লেংগুৱেজ ইনটু আছামিজ বেলেগ যিমান বুক লিখা হৈছে বেলেগ লেংগুৱেজৰ পৰা আছামিজত ট্ৰান্সলেট কৰা হৈছিলে এইটো থ্ৰু দি ডেভেলপমেণ্ট অফ ৰিডিং হেবিট এমং দ্য মাছেছ মানুহবোৰৰ মাজত যাতে ৰিডিং হেবিটটো আহে তাৰপিছত ইন্ট্ৰডিউচিং পিয়ৰ গ্ৰামাৰ এণ্ড অৰ্থগ্ৰাফি ঠিক আছে তাৰপিছত ক্ৰিয়েটিং ষ্টেণ্ডাৰ্ড ৰিটেন লেংগুৱেজ এক্ৰছ ঠিক আছে আছামৰ ভিতৰতে যাতে বেলেগ লিটাৰেচাৰ ডেভেলপ হয় আছামী লিটাৰেচাৰৰ ফিল্ডত সেইকাৰণে মেইনলি অসমীয়া ভাষা উন্নতি সাধিনী সভা অনা হৈছিলে ঠিক আছে তাৰপিছত জোনাকী ইৰা জাষ্ট আমি কৈছিলোঁ জোনাকী ইৰা বা জোনাকী এজ বুলি কোৱা হয় তো জোনাকী এজ মেইনলি কি আছিলে এইটো কোৱা হয় দ্য ইৰা অফ ৰমেণ্টিচিজম মানে এই টাইমতে মেইনলি ৰোমেণ্টিক পয়েমছবোৰ লিখা হোৱা আৰম্ভ হৈছিলে জোনাকী ইৰা বা জোনাকী এজ বুলি কোৱা হয় জোনাকী ইৰা কনচিডাৰ দ্য ৰোমেণ্টিক এজ অফ আছামিজ লিটাৰেচাৰ আৰু এই টাইমত মেইনলি তিনিজন আছিলে ঠিক আছে তিনিজন স্কলাৰ আছিলে যাক কোৱা হয় ত্ৰিমূৰ্তি অফ আছামিজ লিটাৰেচাৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় কোন আছিলে যদি চাব যাওঁ চন্দ্ৰকুমাৰ আগৰৱালা তাৰ লগতে হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা তিনিজনকে আমি কি বুলি কওঁ ত্ৰিমূৰ্তি অফ ডেট ইজ আছামিজ লিটাৰেচাৰ ঠিক আছে জোনাকী মেগাজিন যোনটো আৰম্ভ হৈছিলে কোৱা হয় 1889ত আৰম্ভ হৈছিলে আৰু 1903ত কোৱা হয় এইটো বন্ধ কৰি দিয়া হৈছিল ফাৰ্ষ্ট ইছ্যু কৰা হৈছিলে 9 ফেব্ৰুৱাৰী 1889ত ঠিক আছে 1903ত কোৱা হয় ফাইনেল ইছ্যু মেগাজিন কৰা হৈছিলে তাৰে যদি চাব যাওঁ ফাৰ্ষ্ট এডিটাৰ কোন আছিলে চন্দ্ৰকুমাৰ আগৰৱালা ঠিক আছে আৰু কোৱা হয় কোনে পাব্লিছ কৰিছিলে অসমীয়া ভাষা উন্নতি সাধিনী সভা ইহঁতে কোৱা হয় পাব্লিছ কৰিছিলে জোনাকী মেগাজিন ঠিক আছে ফৰ দ্য ডেভেলপমেণ্ট অফ আছামিজ লিটাৰেচাৰ ঠিক আছে ক্লিয়াৰ নে চবৰে তাৰপিছত অলপ আমি চাই লওঁ তিনিজনৰ ত্ৰিমূৰ্তি যে আছিলে ত্ৰিমূৰ্তি অলপ আমি ডিছকাছ কৰিলোঁ চন্দ্ৰকুমাৰ আগৰৱালা ঠিক আছে কোৱা হয় হি ইজ দ্য মষ্ট ইনফ্লুৱেঞ্চিয়েল ৰোমেণ্টিক পয়েট জোনাকী এজ ৰোমেণ্টিচিজম ঠিক আছে ইৰা অফ ৰোমেণ্টিক পয়েট আছিলে হি ৰোড বন কুঁৱৰী ইজ দ্য ফাৰ্ষ্ট ৰোমেণ্টিক পয়েম ইন আছামিজ এক্সামত বহুত বাৰ আহিছে ফাৰ্ষ্ট ৰোমেণ্টিক পয়েম যোনটো আছিলে আছামিজত কি আছিলে বন কুঁৱৰী তাৰপিছত আৰু কি লিখিছিলে তাৰ বাহিৰে প্ৰতিমা আৰু বীণ বৰাগী ঠিক আছে তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱা
He was the only poetry works, he has only few poetry works like ধান বৰা ৰতনী, প্ৰিয়তমা, বিন বৰাগী, অসম সংগীত, ঠিক আছে এইটো। তাৰপিছত যদি চাব যাওঁ লক্ষ্মীনাথ বেজবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱাই কোৱা হয় his song অ মোৰ আপোনাৰ দেশ, অ মোৰ শুৱনি দেশ, ঠিক আছে, was recognized as the state anthem of Assam। আমাৰ যোনটো ষ্টেটৰ এন্থম যোনটো কোৱা হয় এইটো কোনে লিখিছিলে? That is লক্ষ্মীনাথ বেজবৰুৱা। He was also that is given the title of ৰসৰাজ, ৰসৰাজৰ টাইটেলো দিয়া হৈছে ন, ঠিক আছে। তাৰপিছত হেমচন্দ্ৰ গোস্বামী, হেমচন্দ্ৰ গোস্বামী কোৱা হয় that is he wrote পুৱা, that is then প্ৰিয়তমাৰ চিঠি, কাকতি, কাকো, নিবিলাও হিয়া, ঠিক আছে। তাৰপিছত এইটো এক্সামত বহুত বাৰ আহিছে প্ৰিয়তমাৰ চিঠি, প্ৰিয়তমাৰ চিঠি কোৱা হয় it is the first Assamese sonnet written by হেমচন্দ্ৰ গোস্বামী, ঠিক আছে, সবৰে ক্লিয়াৰ। তাৰপিছত নেক্সট হ'ল অসম সাহিত্য সভা বা অৰ আসাম লিটাৰী সোসাইটি। তো আসাম সাহিত্য সভা আগত নাম কি আছিলে? অসমীয়া ভাষা উন্নতি সাধিনী সভা। মেইনলি আসাম সাহিত্য সভা যোনটো কোৱা হয় অনা হৈছিল কেতিয়া? 1917 ডিচেম্বৰ মান্থত। ইট ইজ এ নন গভৰ্ণমেণ্ট নন প্ৰফিট লিটাৰী অৰ্গেনাইজেশ্যন হয়। কিহৰ কাৰণে অনা হৈছিল? টু প্ৰমোট দ্য কালচাৰ অফ আসাম এণ্ড আসামিজ লিটাৰেচাৰ। আসামৰ কালচাৰ আৰু আসামিজ লিটাৰেচাৰ প্ৰমোট কৰিবৰ কাৰণে মেইনলি অনা হৈছে, ঠিক আছে। ক'ত আছে? চেণ্ট্ৰেল অফিচটো যোৰহাটত আছে। কেইটা ব্ৰাঞ্চ আছে? কোৱা হয় 1000 ব্ৰাঞ্চেছৰ ওপৰত আছে, 1000তকৈ ওপৰত ব্ৰাঞ্চে আছে। আসামত আছে আৰু আসামৰ বাহিৰতো আছে, ঠিক আছে। কি লিখা আছে? অলছ' আউটছাইড দ্য ষ্টেট। ইট ইজ ছেইড ডেট অৰ্গেনাইজেশ্যন ৱাজ আপগ্ৰেডেড টু অসম সাহিত্য সভা ফ্ৰম, কি লিখা আছে? অসমীয়া ভাষা উন্নতি সাধিনী সভা। তাৰে মটো কি হয়? মেইন মটো ডেট ইজ চিৰ চেনেহী মোৰ ভাষা জননী, লিখা আছে নে এইটো? চিৰ চেনেহী মোৰ ভাষা জননী। তাৰপিছত শিৱসাগৰ যেতিয়া ছেশ্যন চলি আছিল 1939 সেই টাইমতে কোৱা হয় লক্ষ্মীনাথ বেজবৰুৱাক কি টাইটেল দিয়া হৈছিলে? ৰসৰাজৰ টাইটেল দিয়া হৈছিলে, ৰসৰাজৰ টাইটেল দিয়া হৈছিলে, ঠিক আছে। তো আসাম সাহিত্য সভাই কি কৰি আছে এতিয়া? মেইনলি আসামিজ লিটাৰেচাৰৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰি আছে, ঠিক আছে। ইট ইজ এ নন প্ৰফিট নন গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন, ঠিক আছে। মেইনলি ৱৰ্ক ফৰ দ্য that is the field of literature, ঠিক আছে, ডেভেলপমেণ্ট অফ আসামিজ লিটাৰেচাৰ, অ'কে। নেক্সট ইয়াতে আজি আমি এইখিনি ডিছকাছ কৰিম, ঠিক আছে। আজিৰ ক্লাছত আমি এইখিনি ডিছকাছ কৰিম আৰু আসাম লিটাৰেচাৰ আৰু কেইটামান ক্লাছ আহিব, ঠিক আছে। এইটো ফাৰ্ষ্ট ক্লাছে হয় আৰু কেইটামান ক্লাছ আহিব। ত' তোমালোকে ইয়াতে ক্লাছটো কৰাৰ পিছতে তোমালোকে এইকেইটা প্ৰেক্টিছ কুৱেশ্যন কৰিব ট্ৰাই কৰিবাচোন। আমি যিকেইটা টপিক পঢ়িছোঁ তাৰ ওপৰত মই কিছুমান PIQ আৰু কিছুমান প্ৰেক্টিছ কুৱেশ্যন মই ইয়াতে এড কৰি দিছোঁ। তো তোমালোকে এইকেইটা সলভ কৰিব ট্ৰাই কৰিবা আৰু কমেণ্ট ছেকশ্যনত তোমালোকে আনচাৰকেইটা লিখিবা, ঠিক আছে। আৰু মেনশ্যন কৰিবা যে ক্লাছটো কেনেকৈ পাইছা আৰু কিহৰ ওপৰত তোমালোকৰ ভিডিঅ' লাগে, ঠিক আছে। এইটো তো প্ৰেক্টিছ কুৱেশ্যনকেইটা চাই ল'বাচোন এবাৰ। গোটেই ডিছকাছ কৰা হৈছে। তো তোমালোকে কোনে লিখা, কি লিখা আছে? ফাৰ্ষ্ট ডিক্সনাৰী কোনে কম্পাইল কৰিছিল? ফাৰ্ষ্ট এডিটৰ অফ অৰুণোদয় কোন আছিলে? তাৰপিছত হু ফাৰ্ষ্ট ট্ৰান্সলেটেড ৰামায়ণ ইনটু আছামিজ, ঠিক আছে, ইয়াতে দি আছে। তাৰ বাহিৰেও মই কেইটামান কুৱেশ্যন তোমালোকৰ গ্ৰুপত দি দিম, ঠিক আছে। এইখিনিতো বাৰু ডিছকাছ কৰিছোঁ, তাৰ বাহিৰতো আমি কেইটামান কুৱেশ্যন থাকিব ন, মই তোমালোকৰ গ্ৰুপত শ্বেয়াৰ কৰি দিম ইম্পৰ্টেণ্ট কুৱেশ্যন, ঠিক আছে। তো এইটো আছিলে আজি ফাৰ্ষ্ট ক্লাছ। মই মেইনলি আসাম পাৰ্টৰ যোনটো আসাম হিষ্ট্ৰী আৰু লিটাৰেচাৰ পাৰ্ট, ঠিক আছে, আৰ্কিটেকচাৰো থাকিব, এইখিনি গোটেই মই কভাৰ কৰিম, ঠিক আছে। এইটো আছিলে ফাৰ্ষ্ট লিটাৰেচাৰৰ কাৰণ এবাৰৰ এক্সামৰ কাৰণে লিটাৰেচাৰটো বহুত ইম্পৰ্টেণ্ট হৈ গ'ল। কাৰণ ৰিচেণ্টলি আছামিজ লেংগুৱেজ গড ক্লাছিকেল লেংগুৱেজ দ্ৰৌপদী ভাষা পাইছিল, সেইকাৰণে লিটাৰেচাৰ পৰা বহুতকেইটা কুৱেশ্যন আহিব যিকোনো এক্সামত। লিটাৰেচাৰ এনেও ইম্পৰ্টেণ্ট হৈ যায়, ঠিক আছে। সেইকাৰণে যিমান লিটাৰেচাৰৰ ওপৰত কুৱেশ্যন আহিব পাৰে আমি গোটেই ডিছকাছ কৰিম, ঠিক আছে। আৰু আমাৰ যিমান নোটছ থাকিব তাৰে ভিতৰত মেক্সিমাম কুৱেশ্যন আহিব, ঠিক আছে। এইটোত মানে এটা এচুৰেঞ্চ মই দিব পাৰিম। চ' হোপফুলি ইউ লাইক দ্য ক্লাছ। চ' থেংক ইউ।